হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আমাৰ মৰ্ণিং এনকৈ আৰম্ভ আৰু এই ৰাতিপুৱা 6টা বজাতে মাৰা ট্ৰেক্টৰ আহিছে ঘৰত। তো দেউতাই ৰাতিপুৱাই হাল্লা লগাই দিছে ধান আনিব লাগে। তো ৰাতিপুৱা সেই 6টা বজাতে গাইজ ব্লেংকেটৰ তলৰ পৰা ওলাই ঠাণ্ডাত এনকৈ ধান আনিব লগা হ'লে কেনে এটা লাগে মানে নকওঁ আৰু মানে। তো আমি এনকৈ গোটেইকেইটাই লাগি গ'লোঁ আৰু ধান আনিব ৰাতিপুৱাই বুলি, মা দাদা দেউতা গোটেইকেইটা। তাতে আজি আৰু বৌহঁতে এনে কৰে বাৰু, আজি তাহাঁতেও নাই, চ' একদম দৌৰা দৌৰি লাগি গৈছে। তো এনেকৈ কৰিবই লাগিব আৰু ঘৰৰ কাম, নকৰিলেনো কোনে কৰিব। ঘৰৰ কাম যাৰ আছেতো গমেই পাই দিয়কচোন এইখিনি টাইমত কেনেকুৱা এটা হয় পৰিস্থিতি। তো মাইটো পূৰা একদম টুপি মাৰি লৈছে, চুলি প্ৰটেক্ট কৰিছে। চুলি প্ৰটেক্ট কৰোঁতে চুলিৰ অৱস্থা নোহোৱা হৈ যায় গাইজ ধূলা পৰি। তো আমাক ফেচ পেকৰ দৰকাৰ নাই, আমাৰ ধূলাৰ ফেচ পেক ৰাতিপুৱাই আৰম্ভ হৈ যায়। তাৰপিছত এনেকৈ চবেই লাগি কৰি আছোঁ আৰু মানে একদম দৌৰা দৌৰি লাগি যায়। কিবাকৈ অলপমান স্মৃতি হিচাপে ভিডিঅ'টো কৰি থৈছোঁ আৰু মই অলপ টাইমৰ কাৰণে। মোবাইল ওলাব টাইম নাই তথাপি আৰু কিবাকৈ মেনেজ কৰিছোঁ আৰু ভিডিঅ'টোৰ কাৰণে। তো মানে এনেকৈ আৰু মায়ে পূৰা একদম টুপি মাৰি লৈছে, চুলি প্ৰটেক্ট কৰি। চুলিৰ অৱস্থা নোহোৱা হৈ গৈছে দেখছি না। কি চেম্পু লগাম, কি কণ্ডিশ্যনাৰ লগাম, নালাগে আৰু আমাক এইগিলা। ৰাতিপুৱাই আমাৰ ধূলাৰে চব আৰম্ভ হৈ যায়, সেইকাৰণে গাইজ অৱস্থা নাই। ধান যি দৌৰা দৌৰি লাগে, কি বুলি ক'ম, বহুত মানুহ লাগে, মানুহ নাথাকিলে গোটেই বহুত দিগদাৰ হয় আৰু। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে, এনে সৰুকৈ আৰু কৰি থ'লোঁ আৰু। বাই বাই আজিৰ কাৰণে।